মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি প্ৰথম শ্ৰেণীৰ ঝংকাৰ কিতাপখনৰ অধ্যায় 6 হ'ব। অধ্যায় 6ত আছে স্বাস্থ্য আৰু সুস্থতা। পাঠ 1 মিনুহঁতৰ পাকঘৰ। তলৰ ছবিখন চোৱাচোন, এইখন মিনুহঁতৰ পাকঘৰ। মিনুহঁতৰ পাকঘৰত কি কি দেখিছা কোৱা। মিনুহঁতৰ পাকঘৰৰ ছবি দিয়া আছে। পাকঘৰত আমি দেখিছোঁ বিভিন্ন বস্তু, পানীৰ কলহত আকৌ নিগনি সোমাই আছে। ইফালে গাখীৰৰ টেকেলিত মাখি সোমাইছে, কেৰাহীত পঁইতাচোৰা ওলাইছে, ইফালে পাচলিৰ ডলাখনত আকৌ নিগনি। এখন অপৰিষ্কাৰ এখন পাকঘৰৰ ছবি আমি ইয়াত দেখা পাইছোঁ। আহাচোন আমি মিনুহঁতৰ পাকঘৰৰ এটা কাহিনী শুনো। মিনুহঁতৰ পাকঘৰত কেইটামান পঁইতাচোৰা, নিগনি, মহ আৰু মাখিয়ে বাহ লৈছিল। এদিন মিনুহঁতৰ পাকঘৰত কোনো নথকাৰ সুযোগ পাই নিগনিয়ে ক'লে, ব'লা কেৰাহীৰ কাষলৈ যাওঁ। বাহ বাহ, পাকঘৰতচোন বহুত খোৱা বস্তু। গাখীৰৰ টেকেলিত পৰি থকা মাখিকেইটাই মাত লগালে, ৰবা ৰবা, আমিও খাম। অকলে খাবানে? ঢাকনি নথকা কেৰাহীখনত পঁইতাচোৰাকেইটাই বগাই আছিল। সিহঁতে চিঞৰিলে, আমি খালোৱেই। নিগনিকেইটাই পানী খাবলৈ ঢাকনি নথকা কলহটোৰ ওচৰলৈ লৰ মাৰি গ'ল। সেয়া কোন? ৰবাচোন, পানীত আমাৰ কণীবোৰ আছে, মহকেইটাই চিঞৰিলে। তেনেতে মিনু আৰু মিকুৱে হাতত বীজাণুনাশক দ্ৰৱৰ বটল আৰু কাপোৰ লৈ পাকঘৰ চাফা কৰিবলৈ আহিল। মিনুৰ মাকে বাল্টিৰ পানীৰ লগত বটলৰ বীজাণুনাশক দ্ৰৱ মিহলাই মজিয়াত ঢালি দিয়াৰ লগে লগে পঁইতাচোৰাকেইটা চিঞৰিলে, পলা পলা, ৰবলৈ সময় নাই, এতিয়াই পলা। এতিয়া পাঠটোৰ পৰা কি কি শিকিলা কোৱা। ক'ত আছে নিগনি, পঁইতাচোৰা আৰু মাখিকেইটা ক'ত বাহ লৈছিল? নিগনি, পঁইতাচোৰা আৰু মাখিকেইটাই মিনুহঁতৰ পাকঘৰত বাহ লৈছিল। ক'ত আছে মিনুহঁতৰ মাকে পাকঘৰটো কিয় পৰিষ্কাৰ কৰিলে? পঁইতাচোৰা, নিগনি, মহ আৰু মাখিয়ে বাহ লৈ পাকঘৰটো লেতেৰা কৰি পেলাইছিল। সেইবাবে মিনুহঁতৰ মাকে পাকঘৰটো পৰিষ্কাৰ কৰিলে। পঁইতাচোৰা, নিগনি আৰু মাখিৰ পৰা আমি কিয় সাৱধানে থাকিব লাগে? পঁইতাচোৰা, নিগনি আৰু মাখিয়ে বিভিন্ন বেমাৰৰ বীজাণু বিয়পায়। সেইবাবে আমি এইবোৰৰ পৰা সাৱধানে থাকিব লাগে। ঘৰত আছে কাহিনীটো নিজাববীয়াকৈ কওঁ আহা। এইটো নিজে নিজে ক'ব লাগিব। তাৰপিছত আছে তোমালোকে পাকঘৰ পৰিষ্কাৰ কৰি পাইছানে? এইটোও তোমালোকৰ নিজৰ কথা। প্ৰথমত আছে পানী কিয় ঢাকি ৰাখিব লাগে? ইয়াৰ উত্তৰত আছে পানী ঢাকি ৰাখিব লাগে কাৰণ মহে পানীত কণী পাৰে আৰু বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু বিয়পায়। কওঁ আহা। ঔ পৰিল বনত, হৰিণ পলাল ভয়ত। তলৰ ছবিৰে বুজোৱা শব্দৰ প্ৰথম ধ্বনি কওঁ আহা। ভৰি, ইয়াত প্ৰথম ধ্বনিটো হৈছে ভ। হৰিণ, ইয়াৰ প্ৰথম ধ্বনিটো হৈছে হ। ঔটেঙাৰ প্ৰথম ধ্বনি হৈছে ঔ। হ, ঔ আৰু ভ আখৰত ঘেৰ দিওঁ আহা। ঔতলিৰ বিহুত ভানুৱে গান গায়, হীৰকে ঢোল বায়। ঔতলিৰ ঔ ঘেৰ দিব লাগিব। ঔতলিৰ বিহুত ভানুৱে গান গায়, ভত ঘেৰ দিব লাগিব আৰু হত ঘেৰ দিব লাগিব। পঢ়ো আহা। ভাল, ভোল, ভৰি, ভেলা, হাত, হোৱা, হিলৈ, হেলা। ভ, হ আৰু ঔ লিখিব শিকিব লাগিব। এই আখৰকেইটা বৰ্ডত লিখি দিছোঁ। ভ লিখিবলৈ প্ৰথমে এইটো আছ, তাৰপাছত এইটো, তাৰপাছত আহিব এইটো, তাৰপিছত আহিছোঁ হ। হ লিখিবলৈ এনেকৈ এইটো, ইয়াৰ পাছত ঔ, ঔ, ঔ। ভ, হ আৰু ঔ। ইয়াতে ওপৰে ওপৰে ভ লিখিব লাগিব আৰু ইয়াতো লিখিব লাগিব, গোটেইকেইটা পূৰাব লাগিব। আকৌ আহা। খ আখৰটোৰ লগত এনেকৈ মিলাই হাঁহৰ ছবি আঁকিছে, ওপৰে ওপৰে আঁকিলে হৈ গ'ল। তলৰ আখৰ জকলাৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা। ইয়াতে বিভিন্ন আখৰ দিয়া আছে, ইয়াৰ পৰা শব্দ গঠন কৰিব লাগিব। যেনেকুৱা ভাৰত, ভাৰত, ভাৰত। তাৰপিছত আছে আকৌ ইফালে শৰ,
এইফালে আছে ভাল, তাৰপিছত আছে হাত, তল, এইবিলাক বিচাৰি উলিয়াই এইখিনিত লিখিব লাগিব। পঢ়ো আৰু লিখো আহা। উল, ভৰি, অমৰা, হৰিণ, 18 ঔটেঙা। উল লিখিব লাগিব, ভৰি লিখিব লাগিব, অমৰা লিখিব লাগিব, হৰিণ, 18 ঔটেঙা ইয়াত লিখিব লাগিব। পাৰ্ট 2 নাজিয়াৰ দৈনিক কাম। নাজিয়াৰ দৈনিক কাম শুনো আহা। দুদিনমানৰ পৰা নাজিয়াৰ খাবলৈ মন নোযোৱা হৈছে। মাক দেউতাকৰ সেয়ে বৰ চিন্তা। আজৰি সময়ত তাই খেলা ধূলাও নকৰে। দিনে দিনে নাজিয়া দুৰ্বল হৈ যাবলৈ ধৰিলে। তাই একো কামেই মনোযোগ দি কৰিব নোৱাৰা হ'ল। মাক দেউতাকে তাইক চিকিৎসকৰ ওচৰলৈ নিলে। চিকিৎসকে তাইক পৰীক্ষা কৰিলে। তেখেতে তাইক দৰৱ এবিধো নিদিলে, তাৰ সলনি কিছু দিহাহে দিলে। সেই দিহামতে নাজিয়াই মাক দেউতাকৰ লগত বহি দৈনিক কৰিবলগীয়া কামৰ এখন তালিকা যুগুত কৰিলে। নাজিয়াৰ দৈনিক কামৰ তালিকাখন এনেধৰণৰ। ৰাতিপুৱা উঠি সোনকালে শুই উঠা, তাৰপিছত দাঁত মাজি হাত মুখ ধোৱা, কচৰৎ কৰা, জলপান খোৱা, পঢ়িবলৈ বহা, গা ধোৱা, আহাৰ খোৱা, বিদ্যালয়লৈ যোৱা। বিদ্যালয়ৰ পৰা আহি আবেলি সমনীয়াৰ লগত খেলা, গধূলি হাত ভৰি ধুই প্ৰাৰ্থনা কৰা আৰু ৰাতি আকৌ পঢ়িবলৈ বহা, আহাৰ গ্ৰহণ কৰা আৰু শুবলৈ যোৱা। প্ৰশ্ন আছে, কওঁ আহা। মাক দেউতাকে নাজিয়াক কলৈ নিছিল? মাক দেউতাকে নাজিয়াক চিকিৎসকৰ ওচৰলৈ নিছিল। নাজিয়াৰ কি হৈছিল? নাজিয়াৰ খাবলৈ মন নোযোৱা, খেলা ধূলা নকৰা আৰু কোনো কামেই মনোযোগ দি কৰিব নোৱাৰা হৈছিল। গত আছে, নাজিয়া ৰাতিপুৱা কি কাম কৰে? নাজিয়াই ৰাতিপুৱা সোনকালে শুই উঠি দাঁত মাজি হাত মুখ ধুই কচৰৎ কৰি চাহ জলপান খাই পঢ়িবলৈ বহে। তাৰ পিছত গা ধুই আহাৰ খাই বিদ্যালয়লৈ যায়। ঘৰত আছে, আমি কিয় গা ধুব লাগে? আমি নিজকে পৰিষ্কাৰ ৰাখিবলৈ গা ধুব লাগে। সমনীয়াৰ লগত কিয় খেলিব লাগে? সমনীয়াৰ লগত খেলিলে মন আৰু স্বাস্থ্য ভালে থাকে। তুমি দিনটোত কেইবাৰ আহাৰ খোৱা? ইয়াত আমি প্ৰায়ভাগেই তিনিবাৰকৈ আহাৰ খাওঁ। চিকিৎসকে নাজিয়াক কি দিহা দিছিল? চিকিৎসকে নাজিয়াক দৈনিক কৰিবলগীয়া কামৰ এখন তালিকা যুগুত কৰিবলৈ দিহা দিছিল। তলৰ ছবিসমূহ চাই তুমি কৰা কামবোৰত শুদ্ধ চিন দিয়া। আগত চাই ল'ব লাগিব ইয়াত কি কি কাম কৰিছে। প্ৰথম ছবিটোত ল'ৰাটোৱে মুখত আঙুলি ভৰাই থৈছে। দ্বিতীয় ছবিটোত ছোৱালীজনীয়ে নখ কাটিছে। ল'ৰাটোৱে পঢ়া শুনা কৰিছে। জাবৰ জোঁথৰলৈ ৰাস্তাৰ কাষত পেলাই থৈছে আৰু ঘৰ সাৰিছে। এইফালে ছোৱালীজনী কচৰৎ কৰিছে। ইয়াৰ পৰা তোমালোকে যিখিনি কৰা সেইটোত শুদ্ধ চিন দিব লাগিব। এনেকৈ যদি আঙুলি মুখত ভৰোৱা, এইটো কৰিব নালাগে। আঙুলি মুখত ভৰালে বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি হ'ব পাৰে। নখ কাটিব লাগে, এইটো শুদ্ধ চিন দিবা। জাবৰ জোঁথৰ এনেকৈ মুকলি ঠাইত পেলাব নালাগে, ডাষ্টবিনতহে পেলাব লাগে। শুনো আৰু কওঁ আহা। ঢল, ধৰা, ঢাকন, ঢোল। ঊণ, উহ, উষা, 19। ছবিৰ নামবোৰ কওঁ আহা। ঊণ, 19, ঢাকনি, ঢাৰি। দীঘৌ আৰু মধ্য আখৰত ঘেৰ দিও আহা। উষাহঁতৰ গাঁওখনৰ নাম ঢলগিৰি। গাঁওখনৰ মাজেৰে এটা পানীত ঢল নামি গৈছে। উষাই ঊণ গুঠি ভাল পায় আৰু তাইৰ ভায়েকে ঢোল বজায়। ইয়াত দীঘৌ আৰু মূৰ্ধন্যত ঘেৰ দিব লাগিব। ইয়াত দীঘৌ আছে, উষাহঁতৰ দীঘৌত ঘেৰ দিব লাগিব। উষাহঁতৰ গাঁওখনৰ নাম ঢলগিৰি, এই ঢত ঘেৰ দিব লাগিব। গাঁওখনৰ মাজেৰে এটা পানীৰ ঢল নামি গৈছে। এই ঢল শব্দটোত ঢ আখৰটোত ঘেৰ দিব লাগিব। উষাই, ইয়াতো দীৰ্ঘৌ আছে, ঘেৰ দিব লাগিব। ঊণ গুঠি, ঊণত দীৰ্ঘৌত ঘেৰ দিব লাগিব। ঊণ গুঠি ভাল পায় আৰু তাইৰ ভায়েকে ঢোল বজায়। এই ঢোল শব্দটো মূৰ্ধন্য আখৰটোত ঘেৰ দিব লাগিব। লিখো আহা। দীৰ্ঘৌ আৰু মূৰ্ধন্য ধ লিখিব লাগিব। দীৰ্ঘৌ লিখিবলৈ এনেকৈ আৰু মূৰ্ধন্য ধ। তলৰ ছবিবোৰৰ নাম কওঁ আহা। পুতলা, ফুল, চুলি, মুকুট,
কুলি আৰু কুকুৰ। এই ছবিবোৰৰ প্ৰথম ধ্বনিবোৰ কি শুনিছা কওঁ আহা। পুতলা পু, তাৰপিছত ফুল ফু, চু মু, কু, কুকুৰটো কু। গাওঁ আহা। কুলিয়ে কৰে কু কু, ভোমৰাই কৰে গুণ গুণ, মেকুৰীয়ে কৰে মিউ মিউ, পাৰই দিয়ে ৰুণ। কুলিয়ে কৰে কু কু, ভোমৰাই কৰে গুণ গুণ, মেকুৰীয়ে কৰে মিউ মিউ, পাৰই দিয়ে ৰুণ। তলত দিয়া ধ্বনিবোৰ শুনো আৰু কওঁ আহা। কু, লু, মু, নু, ৰু, গু, হু, হু। ক, ল, ম, ন, ৰ, গ, স আৰু হৰ সৈতে আৰু কি কি ধ্বনি শুনিছা কওঁ আহা। এইটো উ শুনা গৈছে গোটেইকেইটাত। কুলি জানো আহা। চৌৰ পৰা উকাৰ হয়, এইটো হৈছে উকাৰ। কৰ লগত উকাৰ যোগ হ'লে কু হৈছে। উকাৰটো উৰ পৰা হৈছে উকাৰ। পঢ়ো আহা। গৰু, পহু, শিশু, গুৰ, গুৰু, আশু, সুখুৰী, নহৰু। জানো আহা। গ, তালব্য শ, ৰ আৰু স আদিৰ লগত উকাৰ লগ লাগিলে ৰূপ সলনি হয়। যেনেকুৱা গত উকাৰে গু, এনেকুৱা হৈছে। ৰৰ লগত উকাৰ যোগ হ'লে এনেকুৱা, তালব্য শৰ লগত এনেকুৱা হয়, শৰ লগত উকাৰ হ'লে এইটো ৰূপ হয়। খালী ঠাই পূৰ কৰি পঢ়ো আহা। কুকুৰ, ইয়াত লিখিব লাগিব কত উকাৰে কু। চুলি, ইয়াত চত উকাৰে চু হ'ব। পুতলা, ইয়াত পু। গৰু, প্ৰথম ধ্বনিটো হ'ব গ, গত উকাৰে ৰু, গৰু। কোন কলৈ যাব। বাঁহ আছে বাঁহত, চৰাই বাঁহত যাব, গৰু গোহালিত যাব আৰু কুকুৰা গঁৰালত যাব। এনেকৈ লাগিলে আস্তানি এনেকৈ মিলাব লাগিব। তলৰ শব্দকেইটা পঢ়ি ছবি আঁকো আহা। ঢোল, ঘৰ, ইয়াত ঢোলৰ ছবি আঁকিব লাগিব আৰু ইয়াত ঘৰৰ ছবি আঁকিব লাগিব। ঢোল আৰু ঘৰৰ ছবি ব্লেকবোৰ্ডত আঁকি দিম। ঢোল আৰু ঘৰৰ ছবি অংগী ভংগী কৰি গাওঁ আহা। পুৱাতেই শুই উঠি মাজু মই দাঁত, মুখ ধুই পানী খাই লওঁ মই পাত, পানী ঢালি গা ধুওঁ চাবোন লগাই, হাত ধুই ভাত খাওঁ চোবাই চোবাই। পঢ়ো আহা। আজি জোনাক ৰাতি, আকাশত জোন ওলাইছে, আইতাই চোতালত বহি সাধু কৈছে। পাঠটোৰ পুনৰালোচনাত আছে পঢ়া। চিৰা, ছাল, জাকৈ, জাল, পশু, গাৰু, সুচল, ফচল, ভৈৰৱ, মৈদাম, শিমলু, সৰিয়হ। ছবি চাই নাম লিখা। মকৰা, মকৰা লিখিব লাগিব। চিলা, চিলা লিখিব লাগিব। এইটো হৈছে জাতীয় পতাকা আৰু এইটো ভোল। ছবিৰ সৈতে আঁচ টানি মিলোৱা। ফুলত ভোমৰা পৰিছে, গৰু গোহালিত শুইছে, মিনুৱে চাইকেল চলাইছে। ফুলত ভোমৰা পৰিছে, এইটো ফুলত ভোমৰা পৰা ছবি, এইটোৰ লগত আঁচ টানি মিলাব লাগিব। গৰু গোহালিত শুইছে, এইটো গোহালিত আঁচ টানি মিলাব লাগিব। মিনুৱে চাইকেল চলাইছে, ইয়াৰ লগত এইটো মিলাব লাগিব। তলৰ আখৰ জখলাৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা। এইটো হৈছে আখৰ জখলা। ইয়াৰ এটা শব্দ মিলাই দিয়া আছিলে গুৰ আৰু বাকীকেইটা মিলাই দিয়া হৈছে ফাগুন, হাত, মোৰ, তগৰ, শিয়াল। এইকেইটা চাই চাই লিখিব লাগিব। পঢ়ো আহা। জুমনে ছাতি মেলিছে, মিতুৱে জাকৈৰে মাছ ধৰিছে। জুমনে ছাতি মেলিছে, মিতুৱে জাকৈৰে মাছ ধৰিছে।